নিশ্চয়কৈ আজি আমি ককলাবাৰী ব্লক কমিটি UPPL হিচাপে আমাৰ UPPL দলৰ এঘাৰ সংখ্যক যি বাৰ্ষিক অধিৱেশন ইয়াতে আমাৰ অফিচতে পালন কৰা হৈছে। সঁচাকৈ আমি ক'ব লাগিব যে 2015 চনত আমাৰ UPPL দলে আপোনালোকে কোৱাৰ নিচিনাকৈ ঘাত প্ৰতিকাৰৰ মাজেদি আহিছিল। এই সময়ত আমাৰ প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন MP সন্মানীয় উৰ্ষা ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বাধীন সময়ত UPP হিচাপে আছিলোঁ আমি। তাৰপিছত যেতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া প্ৰেচিডেণ্ট হোৱাৰ পিছত তেখেতে আমাৰ দলটো ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই UPPL ইউনাইটেড পিপলছ লিবাৰেশ্যন তেনেকুৱাকৈ কৰা হ'ল। আৰু তাৰপিছত আমি আৰম্ভণিৰ পৰা 7জন মাত্ৰ MCLA আমাৰ আছিল, কিন্তু যোৱাবেলি 5 বছৰত আমি BTC চৰকাৰ বা BTR চৰকাৰটো আমি পৰিচালনা কৰিলোঁ আৰু পুনৰবাৰ আমি এইবাৰ আৰু অপজিশ্যনত আছোঁ। মানুহৰ জীৱনত যেনেকৈ ঘাত প্ৰতিকাৰটো একেলগে সংলগ্ন আহি থাকে, কেতিয়াবা সুখ, কেতিয়াবা দুখ, কেতিয়াবা হাঁহি ধেমালি, ঠিক তেনেকুৱা ধৰণৰ আমাৰ দলৰো তেনেকুৱা চিষ্টেমত হৈছে। আমি কেতিয়াবা চৰকাৰত আছোঁ, কেতিয়াবা অপজিশ্যন আছোঁ, কিন্তু আমি প্ৰতিবদ্ধ যে UPPL দলৰ কৰ্মকৰ্তাসকলে সদায় ৰাইজৰ হকে আমি কাম কৰি থাকিম আৰু ৰাইজৰ যিখিনি অভাৱ অভিযোগ সেইটো সদায় আমি দাঙি ধৰি পেলাই তেওঁলোকৰ লগত একেলগে থাকি পেলাই উন্নতি পদৰ যিখিনি কাম সেই কামটো আমি কৰি যোৱাৰ কাৰণে অহৰহ চেষ্টা কৰিম। ভাল প্ৰশ্ন। আমি চবেই অনুভৱ কৰোঁ সেইটো, আৰু ৰাইজেও নিশ্চয় অনুভৱ কৰে। আপোনালোকে আমাৰ BTC অঞ্চলৰে বাসিন্দা হিচাপে নিশ্চয়কৈ গম পায়, যোৱা BPF চৰকাৰ থকা সময়ত আমাৰ অঞ্চলৰ কাৰণে কিমান জৰ্জৰিত আছিলোঁ। আমি নিজেই বিভিন্ন জনগোষ্ঠী 26টা জনগোষ্ঠী বাদে দি আমি বড়ো হিচাপে বড়ো চুক্তি কৰাসকলে বড়োবিলাকে এই BTC অঞ্চলত সেই সময়ত ভালদৰে কাম থাকিব পৰা নাছিল। সদায় গুইলা-গুইলি, সদায় মাৰা-মাৰি, সদায় জাতীয়ভাৱে জনগোষ্ঠীভাৱে যিখিনি দাঙাবাজি সেইটো হৈ আছিল যোৱা 15 বছৰত। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰ অহাৰ পিছত UPPL আৰু BJP একেলগে চৰকাৰ থকা সময়ত যোৱা 5 বছৰত এটাও গুলি নুফুটিলে, একজনো মানুহ মাৰা আমি নিউজত মিডিয়াত নাপালোঁ আৰু এটাও গুলি ফুটা আমি নাপালোঁ। কিন্তু এতিয়া আপোনালোকে ভাবি চাওকচোন, ই আত্মাৰ ভিতৰত ফৰেষ্ট কেম্প এটাক কৰা হ'ল। ফৰেষ্ট কেম্পৰ পৰা অস্ত্ৰ কিবাটো পাব্লিকে লৈ গ'ল, কিন্তু একো নহ'ল। কিন্তু সেইদিনা দোষী মানুহকে নিৰ্দোষী মানুহকে মাথাত গুইলাই মাৰিলে। তেতিয়াহ'লে আপোনালোকে ভাবিছোঁ আমি শান্তি হিচাপে আছে না? সেইদিনাহে আমাৰ ৰাজু বসুমতাৰী বিজনী ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ উপসভাপতি, তেখেতে এজন খেলুৱৈ আছিল আৰু ৰেফাৰীমেন আছিল, তেখেতক হত্যা কৰিলে। আৰু বিভিন্ন আছে এই তেনেকুৱা ধৰণৰ। এতিয়া মাটি বাৰীৰ কথা কৈ আছে। সেইবিলাক অশান্তিৰ সৃষ্টিটো হাগাৰামা ডাঙৰীয়াই যিখিনি সময়ত চৰকাৰ হয় সেই সময়তে হয়। তেতিয়াহ'লে তেওঁলোকে ক'ব খুজিছিল আমাক UPPL আহিলে UPPL ধৰ্ণা দিয়ে, এপচু আহিলে এপচুৱে ধৰ্ণা দিয়ে, সেইকাৰণে কিবা হয় গণ্ডগোল হয় বুলি কৈছিলে এটা সময়ত। কিন্তু এতিয়া UPPL ধৰ্ণা দিছি, এপচুৱে ধৰ্ণা দিছে নেকি? এতিয়া কিয় মানুহবিলাক এনে নিৰ্দোষী মানুহ কিয় মাৰি আছে? সেইবিলাক ইয়াৰ পৰা আমি বুজা যায় যে তেখেতে এটা যোগ্যই নহয় চিফ হোৱাৰ কাৰণে। তেখেতে চৰকাৰখন কেনেকৈ পৰিচালনা কৰিব লাগে, আমাৰ BTR অঞ্চলৰ বসবাস কৰা 26টা জনগোষ্ঠী 35 লক্ষক মানুহ কেনেকৈ পৰিচালনা কৰি লৈ পেলাই সুখ দুখৰ লগত একেলগে থাকি পেলাই কেনেকৈ আগবাঢ়ি যাব লাগে, সেইটোৱে তেওঁলোকে নিশ্চয় জ্ঞানে নাই। যাৰ কাৰণে সঘনাই পাব্লিকৰ লগত বা জনগোষ্ঠীৰ লগত বিভিন্ন আদিবাসীৰ কথাটোতো মই কোৱাই নাই, বিভিন্ন যিখিনি কাম কাজ, যিখিনি অপ্ৰিয় যিখিনি কাম, সেই কামটো সদায় আমাৰ এই 10 মাহৰ ভিতৰত হৈছে। এইটোৱেতো মানুহ মাৰাটোৱে অপেন হৈ গৈছে, গুইলাই মাৰাটোৱে ডিপাৰ্টমেণ্টৰ অফিচত যাই পেলাই ডিপাৰ্টমেণ্টটো পুৰি দিব পাৰে, অস্ত্ৰ পাতি আনিব পাৰে। যোৱাটো কি ডাঙৰ কথা? সেইটোৱেতো যোৱাটোৱে কি ডাঙৰ কথা? মানুহকে যদি মাৰিব পাৰে, অপেন গুইলাই মাৰিব পাৰে, মাৰিব পাৰে, ফৰেষ্ট ডিপাৰ্টমেণ্ট অফিচটো এটাক কৰিব পাৰে, জনগোষ্ঠীৰ লগত জনগোষ্ঠী মানুহটো মাৰি হয়, তেতিয়াহ'লে যোৱাটোতো আৰু ক'বই নালাগে। কিন্তু আমাৰ অঞ্চল 5 বছৰৰ সময়ত কোনো যোৱাই নাছিল প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ থকা সময়ত। আৰু চব চাই লাষ্টৰ কথাটো এটা কম মই লাষ্টৰ কথাটো হ'ল কি, এতিয়া ইউক্ৰেইন ইৰাণ আমেৰিকাৰ যুদ্ধ হৈছে বুলি কৈ পেলাই, যুদ্ধটো হৈছে আমিও মানি লৈছোঁ, তেওঁলোকে এতিয়া আমাৰ
দৰমহাটো মাৰ্চৰ পৰা আজিলৈকে দিব পৰা নাই হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই এতিয়া পুনৰবাৰ 30% আমাৰ চৰকাৰটো কাটব বোলে ডিচেম্বৰলৈকে আৰু ডিচেম্বৰৰ যদি কাটাৰ পিছতো বা বিবেচনা কৰি পেলাই ডিচেম্বৰ পাছতো আৰু পুনৰবাৰ কাটব বোলে 30% অথচ আমাক দৰমহাই দিয়া নাই কিন্তু কাটাটোহে আগত আৰু লাষ্টৰ কথাটো সেইটোৱে যে ভাৰত চৰকাৰে আজিলৈকে যুদ্ধৰ নামত কোনো এমপিৰ লগত কোনো ডিপাৰ্টমেণ্টৰ পৰা দিতা কৰা নাই পইচা টকা কাটা নাই অসম এছেম্বলিত সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কোনো MLA কোনো মিনিষ্টাৰৰ পৰা টকা পইচা কাটা নাই কিন্তু BTCত কৰবাত ধ্ৰুৱ তৰা পৰাৰ নিচিনাকৈ ইৰাণ ইৰাক আমেৰিকাৰ যুদ্ধৰ নামত MCLA বিলাৰ দৰমহাটো 30% 6 মাহৰ কাৰণে কাটব বোলে অথচ তেখেতে আমাৰ দৰমহাটো মাৰ্চৰ পৰা আজিলৈকে দিবাই পৰা নাই